हेलो गाइस तो মই বিকাশ বগা আকবাৰ উঠোতে ব্লগ ভিডিঅ'ৰ এটা লাইভ কৰিবলৈ স্বাগত জনাইছোঁ। আজি মোৰ পিছফালে আছে ফাৰ্ষ্টতে মেঘনা। তাকে আজি ব্লগ ভিডিঅ'টো ভালে হ'ব দিনটোৰ কাৰণে, কাৰণ মোৰ ফাৰ্ষ্ট টাইম ৰাতিপুৱা শুই উঠিয়ে মেঘনাক থ'ব আহিছোঁ আৰু যোৱাকালি ব্লগ ভিডিঅ' লৈ নাহিলোঁ, কাৰণ হ'ল ভিউ চাই আহিলোঁ আৰু কিবা এডিট চেডিট কৰি কালি দিনটো ড্ৰপ দিলোঁ। আৰু এইবিলাক মই লগাই স্কুটিখন লৈ আহিছোঁ, যাই আছোঁ মেঘনাক থ'বা আৰু মেঘনা স্কুলত লগ পাম গাইছ। তো চাই থাকিব মেঘনা। এতিয়া মানে ভাগৰ দলং পাইছোঁ গাইছ। তো এইখনে হৈছে ভাগৱত দলং আৰু ইফালে যায় মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় মানে সুবিধা হস্পিটেল আৰু ইফালে বিহুখন আছিল। তো এতিয়া জনাম চব যাই আছোঁ। ৰাস্তাটো ইমান এটা ভাল নহয় এইখিনি, আৰু ৰাতিপুৱা সময়ত ভালে লাগে দিয়কচোন, মানে ঘুমি উঠি ধৰ এনেকুৱা দিনটোৰ কাৰণে বাইক চাইক চলাই। তো আপোনালোকে চাগে এইকেইদিন ব্লগিং ভিডিঅ' চাই আছে, ভাল পাই আছে। চ' এটা লাইক এটা কমেণ্ট কৰি দিব, বহুত বেছি ভাল লাগে। তাৰপিছত এতিয়া আজি ফাৰ্ষ্ট কাম হ'ল মেঘনাক থোৱা। আজি দিনটোৰ ব্লগিং ভিডিঅ' বনাম। চ' অহাকালিৰ পৰা ৰাতিপুৱাৰ ভাগত আহিব ব্লগিং ভিডিঅ'। চ' 8টা to 9টা বজাৰ ভিতৰত আপোনালোকে ডেইলি ব্লগিং ভিডিঅ' পাব। চ' ন' টেনশ্যন। এতিয়া জনাম চব আহি পালোঁ। এইটো মট' ব্লগ আৰু এইফালে হৈছে এতিয়া ATM। A few moments later. মেঘনা স্কুলত থৈ প্ৰথমতে আজি ৰাতিপুৱা চাহকাপ মানে মজাকৈ হোটেলত খাই ল'লোঁ, আৰু খাই লৈ হোৱাৰ পিছত আজি দিনটোৰ কাৰণে ব্লগ ভিডিঅ' বনাব ওলাইছোঁ। এতিয়া বৰ্তমান গাড়ীখন থৈ আহি নেক্সটটো পাৰ্টত আপোনাৰ লগ পাই আছোঁ। মই মেঘনা স্কুলত থৈ ল'লোঁ আৰু এইফালে মজা শ্বিলং টাৰ্ণিং এটা আহি পাইছোঁ, য'ত নেকি ছাগলী মাজে মাজে ঘুমাই থাকে গাইছ। চ' আমাৰ এনেকুৱাই আৰু এটা টাৰ্ণিং। আৰু এটা চানা ক'ত? এই দুটা মানে আছে গাইছ, যিহেতু এইটো মাকাৰ 3টা চানা, আৰু এটা চানা মানে গাখীৰ চাখীৰ একো খাব নাদে, সেইকাৰণে খিনি একো নহয় হৈছে, সেইটো মানে বিচাৰিব দিছে মায়ে। আৰু এটা চানা ক'ত? ক'ত আৰু এটা চানা ক'ত? যা লৈ আহ, যা। এইটো গাইছ অৱস্থা এইটো। বাকী কেইটা চাওক অৱস্থা কেনেকুৱা। গাখীৰ খাব না দেই। আৰু গাইছ গাখীৰ খোৱা সময়ত এইগিলা নাটক কৰিব লাগে ৰাতিপুৱা। এই কলি বেঠি পেলা। নেকি তোৰ ভোক লাগছি? তাকে চাগে তোক মানে সেই কৰিব নিদিলা, গাখীৰ খাব নিদিলা, আৰু ওচৰত গেলিয়ে আগবাঢ়ি যাই থাকে। ঘৰত যদি গাখীৰ আছে গাখীৰ অলপ খুৱাই লওঁ, যিহেতু বহুত বেছি দুৰ্বল। খেতি লৈ যাই আছোঁ ঘৰত। এতিয়া ৰাতিপুৱাৰ ভিউ মেঘনাক থৈ আহিলোঁ, চাহ পানী খাই আহিলোঁ। আহিয়ে প্ৰথম কামটো হ'ল ছাগলীকেইটা চোৱা, আৰু দুৰ্বল ছাগলীটোক লৈ যাওঁ ঘৰত। সেইটোক লৈ যাওঁ ঘৰত। যো কাম নাই তোৰ। ইটা লাগা হৈছে চানা কহাই খুলো গাখীৰ খু দেখছনে গাইছ, খাবা না দে এটিটিউড কেলা খা খাব লাগিব আৰু খা পুৰা একদম ছাগলীক অলপ কিবা কিবি অলপ খুৱাই লৈ আহিলোঁ, যিহেতু বেমাৰী ছাগলীটো। চ' খুৱাই কেনে অলপ টাইম ঘৰত থাকি আহিলোঁ মই বৰশী বাবৰ কাৰণে, যিহেতু মানে এটা দুটা এনেকুৱা খাল আছে য'ত নেকি মানে চেং মাছ পায়। ত' আজি চেং মাছ ধৰি কেনে একদম ফিচাৰীত যাই কেনে ডাঙৰ বৰশী পাম, ডাঙৰ শ'ল মাছ পাম। তেতিয়া মই ডাইৰেক্ট চিকাৰত আহি ল'লোঁ, পথাৰে আহিছোঁ পুৰা। আৰু ঘৰত অলপ টাইম থাকিলোঁ, ছাগলী পাতি কিবা অলপ কৰিলোঁ, কৰি ৰাতিপুৱা সময়তে মই এতিয়া বৰশী বাব আহিছোঁ গাইছ। বোলে হাফ পেণ্টটো পিন্ধি আহিছোঁ গাইছ, যিহেতু ঘৰৰ ওচৰতে আছোঁ। ইফালে আছে গাইছ আমাৰ একদম মৰমৰ ডিম্পল ভৰদাস, কিন্তু ইয়াক সকলো মতে সৰু, স্কুল পাতি কৰিব দিলে নাযায়। কিহৰ কাৰণে স্কুল নাযাব কৈ দিচোন অডিয়েঞ্চক।
কৈ এতিয়া মানে স্কুলৰ কথা ক'লে এখন উঠি সেইয়া গাইছ আকৌ মিলিলি আৰু চেং মাছ হলো চেঙেৰে ধৰি কেনে ই হ'ল ধৰা জেগাত যাম যাই কেনে আপোনালোক দেখুৱাম আৰু মোৰ মানে বৰশীটো অলপ টাইম পাতি থৈছোঁ গাইছ ঘণ্টামান বৰশীয়ে বাই আছোঁ অলপ টাইম পাতি থৈছোঁ গাইছ চ' মই এটা ক'ব নাই কিন্তু সৰু 4-5টামান পালা কিন্তু সি এতিয়া ঘৰত যাবই বোলে মানে চেঙৰ টোপালকেইটা লৈ যায় কেনে য'ত মানে সিহঁতৰ ফিচাৰীটো বা য'ত মানে খাল আছে চ' তাত মানে শ'ল দেখছি নে কি আগতে এটা পাইছি পৰহি য'ত মানে মই খানা খাওঁতে দেখাইছিলোঁ শ'লটো চেঙাৰ তলত আহি কেনে মই মজাকে বৰশী বাই আছোঁ এই খালটোত বৰশী বাই আছোঁ এইটোত মানে মাছ পাই বোলে কাই 1 ঘণ্টামান হ'ল আৰু অলপ টাইম বাই কেনে মই ঘৰত যাম যদি মাছ নাপাওঁ 1 hour later. আৰু গাইছ ৰাতিপুৱা ব্লগিং ভিডিঅ'টো আৰম্ভ কৰিয়ে মাজৰ পৰা এই প্ৰায় 13টামান বাঁহ মানে আমি আনি লৈছোঁ যিহেতু এসপ্তাহ নে 10 দিন আগত চ' প্ৰায় 40ডালমান বাঁহ কটা হৈছিল আৰু তাৰে আমাৰ তাৰ বাঘত পৰছি 12ডাল আৰু এই 12ডালেৰে কি কৰোঁ চ' ঘৰৰ বাটত আনি কেনে থৈ ল'লোঁ কি কৰোঁ নেক্সট ব্লগিং ভিডিঅ'ত দেখুৱাম বা নেক্সট ব্লগিং ভিডিঅ'ত দেখুৱাম যেতিয়া ঘৰৰ কাম কৰা হয় তেতিয়া দেখাম বাৰু চ' এতিয়া ঘৰতে ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ আৰু ঘৰতে আছোঁ আৰু ইফালে গাইছ ইফালে আমাৰ ট্ৰেইলাৰ পুলি হৈছে এটাও মানে চাং টাং কিবা দিব লাগিব আৰু ইফালে অকণমান আগকেইটা আহিছে এইগিলা ইয়াতে চাং টাং দিলি মজাকৈ খাব পাৰিম আৰু ঘৰতে নিকিনাকৈ আৰু যিহেতু ভাতকেৰেলা ভাল বস্তু বহুত দাম এতিয়া যাওঁ আৰু কিবা কিবি কণ্টেণ্টৰ কাৰণে কণ্টেণ্ট বিচাৰি যাওঁ গাইছ কি হৈছে মানে যোৱাটো যিটো ব্লগিং ভিডিঅ' বনালোঁ মানে চেলেঞ্জিং ভিডিঅ'টো আৰু যোৱাটো চ' সেইটো মানে বেকগ্ৰাউণ্ড মিউজিকটো মই মানে কমাব পাহৰি গ'লোঁ লাষ্টত মানে এডিট কৰি কেনে মই আঠটানিকে মানে ছেভ কৰি কেনে আপলোড কৰিলোঁ চ' আপোনালোকে বেয়া নাপাব চ' সেনেকৈ চাব আৰু যোৱাকালি যিটো খানা আছিলে সেইটো অপূৰ্ব তাৰটো ছোৱালীটো মানে HS পাছ কৰিছিল ভালকৈ পাছ কৰিছিল ছায়েন্সৰ পৰা 82 নে 81%। চ' সেইকাৰণে আমাক খানা দিছিল চ' খানাৰ ব্লগিং ভিডিঅ'টো চিম্পুলকৈ বনালোঁ লাষ্টত মানে ল' বেটাৰী হ'ল আৰু এইফালে এখন লৈ লৈছোঁ কাৰণ আপোনালোকে গমেই পাইছে যিহেতু আম খোৱা বতৰ যিহেতু ঘৰতে আছোঁ গাঁৱৰ চলিকেইটাৰ লগত এতিয়া আম টেঙা খাম মানে একচুৱেলি গা পা ধোৱাৰ পিছতে মানে ফোন কৰিছে সুবিধা এটা যিহেতু ৰোকনীখন নিবা দিছে মোক ৰোকনীখন নিলি মানে মই সিহঁতৰ লগত এড হ'ব নোৱাৰিম চ' আমৰ জুতিটো ল'ব নোৱাৰিম বা কণ্টেণ্টটো নোলাব আৰু আজি কণ্টেণ্টটো সেইকাৰণে ৰোকনীখন নি সিহঁতক মজাকৈ ডাইলগ কেতিয়াবা মাৰি কিনে আমৰ টেঙাটো খোৱাৰ ব্লগিং ভিডিঅ'টো বনাম এইবিলাক কণ্টেণ্ট মানে বিচাৰিব লাগে ৰাতিপুৱা শুই উঠি কি বনাম কি নবনাম চ' আজিও এটা ভাল কণ্টেণ্টে হ'ল বাৰু চ' লগ পাম তাতে যাই কেনে ক'ত আম পাচি কি কৰিছে মানে এইটো ৰাস্তাৰে যায় একদম খালৰ পৰত খাইছে আমটো চ' লগ পাম চ' তাতে যাই কেনে আৰু ইফালে গাইছ আম খোৱা জেগাত আহি ল'লোঁ ইফালে বিৰাট 18 নাম্বাৰ জাৰ্চি এইটো চব পাইলোঁ অপলো টায়াৰ এইটো ক'ৰ পৰা মাছছে এইটো হেৰি আমাৰ বঙলাগড় বজাৰৰ পৰা নেকি মই খেলিব গৈছিলোঁ আৰু ইফালে দিব্যাংশু ভাই কেইটা কৈ দি মুখত চৰাই ফেলাই চাব পাৰে আপুনি এয়া কোনে চৰাইছে দুটাকে যাওঁ কাটি লৈছোঁ শৰ্মা যোৱাকালি যিটো ভোজ খাইছিলোঁ সেইটো ভোজৰ মানে হজম হোৱা নাই কেনে আমি মানে আহু চাম পাই কেনে খাব আহিছোঁ এতিয়া হজম কৰি লওঁ তেতিয়া আকৌ চেলেঞ্জিং ভিডিঅ' বনাব পাৰিম দে গাইছ এইফালে মজা জেগাত আহি কেনে মই আম খোৱা পৰিৱেশটো দেখাম আজি আপোনালোকক চাই থাকিব A few moments later. আৰু গাইছ আমাৰ ফাইনেলি আম কুটা আৰু এতিয়া আমি খাব লাগে চ' আম কুটা আৰু ৰুকা কমপ্লিট ইফালে মিউজিক বাজি আছে কপিৰাইট লাগিব চ' সেইকাৰণে মই মানে ভিডিঅ'টো অফ কৰিব লগা হৈছে আমটো লওঁ লৈ খাওঁ কেনেকুৱা টেষ্ট আপোনালোকক দেখুৱাই আছোঁ লৈ ল'লোঁ আম এতিয়া মই টেষ্ট কৰিম কেনেকুৱা মিঠা নে টেঙা নে তিতা মজা হৈছে গাইছ কিন্তু জলকীয়াটো কমছি বাৰু অলপ একদম আম টেঙা খাই আহিলোঁ ঘৰত আৰু ঘৰত আহি অলপ টাইম মানে শুই ল'লোঁ যিহেতু ব্লগিং ভিডিঅ' এটা মানে এডিট কৰিব আছিল এডিট কৰি কেনে অলপ টাইম শুই ল'লোঁ প্ৰায় 2 ঘণ্টামান সময় এতিয়া আবেলিৰ সময় এতিয়া বাটৰ ফালে এনেই ওলাই যাম আৰু অলপ টাইম স্পেণ্ড কৰিম আৰু যোৱাকালিৰ ব্লগিং ভিডিঅ'টো লাইফষ্টাইল ব্লগটো ডেইলি ব্লগটো মানে আপলোড কৰিবৰ কাৰণে যাই আছোঁ চ' বাটত যাই কেনে আপোনালোকে লগ পাম ত' চাই থাকিব আৰু শেষলৈ চাই থাকিব আৰু গাইছ ইয়াতে খালৰ ওপৰত মজাকৈ বেডমিণ্টন খেলি আছে মাহীৰ বিয়া শেষ নেকি আৰু ইয়াক 2টা ফটকা আনবা দিছিলোঁ মাহীয়েকৰ ঘৰৰ পৰা আনিছে ই ডাইৰেক্ট নেনো বুলি কৈছে হে বাই বাই চেমন ভাই মানে মজা RPM দিব পাৰি বাইকত দিছো গাইছ আমি ইয়ে মানে আমাৰ গাঁৱৰ ডন আৰু বাটৰ ফালে ওলাই আহোঁতে সিহঁতক দেখিলোঁ মানে
মানে আবেলিৰ সময়ত ইহঁতে বেডমিণ্টন খেলে ডেইলি। চ' আৰু ইফালে আজি প্ৰণৱ ভাই মানে বাৰ্থডে মানে যিটো খুৰা ল'ৰাটো, য'ত নেকি আপোনালোকে মোৰ ব্লগৰ ভিতৰত প্ৰায় দেখি থাকে আৰু পাম প্ৰণৱৰ বাৰ্থডে। চ' 1 ঘণ্টামান পিছত আপোনালোকক লগ পাই আছোঁ। চ' ভিডিঅ'টো চাই থাকিব, বাৰ্থডে চেলিব্ৰেশ্যন কৰা আপোনালোকক দেখুৱাম। আজি প্ৰণৱ ভাই বাৰ্থডে, কিবা এটা কৈ দি। আজি বাৰ্থডে আৰু মাতিবি না মাতা? মাতিম কিয় নামাতিম। আমাৰ যাৰ পিছত মাতিম এইখিনি অলপ গধূলি। কি কৰি আছে এতিয়া? ইছ, তই লাইটৰ কাম জানা নেকি? কেইবছৰ হ'ব এতিয়া তোৰ? ইফালে প্ৰণৱ ভাই লগৰী। কালি খানাটো কেনে আছিল? মাজত দাঁতটো কোনে নিলা? হা? মেঘনা, কালি খানাটো কেনে আছিল? ভাই লাইনমেন কৈ দি। Hello guys, jadi kami logo guys. Itu buat aldo lineman malu. Zonda suis. Era engke umai dilihat oleh sa. Kunja. Namanya ini emang digo hisi dalla. Kita nozol দেখো গধূলি আহিম দে। আৰু গাইছ ইফালে প্ৰণৱৰ বাৰ্থডেত আহিলোঁ মই, অলপ মানে 1 ঘণ্টামান পিছত আহিলোঁ। লে তই কি গিফ্ট দিছা? কি গিফ্ট দিছা? আৰু কেইবছৰ? 9 বছৰ। Guys, dia 9 বছৰ। প্ৰণৱৰ বাৰ্থডে খাব আহিলোঁ, এতিয়া আমি বাই বাই দিম, আমি ঘৰত যাম। প্ৰণৱ বাই বাই। বৰ্তমান প্ৰণৱহঁতৰ বাৰ্থডে খাই কেনে আহিলোঁ ঘৰত। এতিয়া এক জেগাত যাই আছোঁ, অকলে যাম আৰু গাইছে আজি মানে অকলে যাই কি অলপ কৰিম। কাৰোবাক যদি গাড়ী চাড়ী লাগে ই ৰিক্সা, চ' জয়ন্তদাক কণ্টেক্ট কৰিবি মানে গাইছ। চ' আইতাৰ কাৰণে জয়ন্তদাক মাত পাতিলে আৰু ইফালে মই যাই আছোঁ চিলিণ্ডাৰ আনিবা। বাই বাই, ওলাই আছে যা। ওলাই আছে। বাকী খবৰ ভালে, বঢ়িয়া, যা। আৰু গাইছ পুতুল কাইটাত আহি ল'লোঁ, মানে অলপ টাচা লগা আছিল। চ' এইখিনি মানে মই ঘৰত কিবা কিবি অলপ বনাম মানে, চ' সেইকাৰণে লৈ লওঁ চিলিণ্ডাৰ আনি কেনে। 2000 years later. বাৰ্থডে খাই আহি কেনে মই আহিলোঁ পথৰ মাজত প্ৰায় আধা ঘণ্টা বিচাৰি আছোঁ ছাগলীটো, যিটো মানে ৰাতিপুৱাৰ ভাগতে মই কিবা কিবি অলপ খুৱাইছিলোঁ, আপোনালোকক দেখুৱাইছিলোঁ যে দুৰ্বল বুলি। চ' এতিয়া পুৰা জংঘলৰ মাজে মাজে আটা পাৰি পাৰি মানে চিঞৰি আছোঁ। এন হোৱা নাই গাইছ। চ' শেষলৈ চাই থাকিব ভিডিঅ'টো, ছাগলীটো পাওঁ না নাপাওঁ। টৰ্চ লৈ আহিছোঁ হাতত, এই হাবিখিনিত বজি আছে। মাই ক'ত মানে আহি কেনে ক'ত বজি আছে, এতিয়া বিচাৰি আছোঁ প্ৰায় আধা ঘণ্টা দি। যিহেতু ৰাতিপুৱাৰ পৰা ইমান মানে লাৰি ধৰি কিবা কিবি খুৱাই আছোঁ আজি এসপ্তাহৰ পৰাই, হঠাৎ নোহোৱা হ'লে বেয়া লাগে দিয়কচোন। চব বস্তুৰে সেই আৰু এইটো বয়সত পালোঁ দিয়ক। ত' ফাইনেলি 1 ঘণ্টা বিচৰাৰ পিছত পুৰা জংঘলৰ মাজত ফাঁচি আছিল। চ' যদি আমি ইগন'ৰ কৰিলোঁ হয় বেলেগে নিয়া বুলি চিয়ালে, চ' নিবিচাৰিলোঁ হয় যদি, চ' তেতিয়াহ'লে ইয়াতে পৰি থাকি মৰি থাকিল হয়। চ' যদি আপোনালোকে প্ৰায় 2 ঘণ্টা 3 ঘণ্টা সময় দিয়ে, তেন ছাগলী এটা পোৱা চান্সটো থাকে যদি হৰাই আৰু ছাগলীটো। ওচৰে পাজৰে পূৰা জংঘলত চাব, চাই কেনে উদ্ধাৰ কৰিব মোৰ নিচিনাকৈ। এইটো অৱস্থা অলপ বেছিয়ে ধুব লৈছে ৰাতিপুৱাৰ পৰা। ৰাতিপুৱাতকৈ সেই গল চল বেকা হৈ আছে, অলপ কিবা কিবি খুৱাওঁ। চ' আজি ভিডিঅ'টো ইমান আছে, নেক্সট ব্লগৰ ভিডিঅ' লগ পাম তেতিয়াহ'লে বাই। চ' অলপ কিবা কিবি অলপ খুৱাই লৈ আহিলোঁ। আজি প্ৰায় 15 মিনিট মানৰ হ'ব চাগে ভিডিঅ'টো। চ' যদি ভিডিঅ'টো চাই ভাল পায় তেনে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। চ' অহাকালিৰ পৰা এনেকুৱা লং ভিডিঅ' বনাম, চ' ডেইলি লাইফষ্টাইলৰ ওপৰত। চ' আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব, যিকেইজনে চাই সেইকেইজনে আগলৈ চাই থাকিব। নেক্সট ব্লগৰ ভিডিঅ' লগ পাম তেতিয়াহ'লে বাই বাই।